এইযোৰ পাতল সেউজীয়া ৰঙৰ এইযোৰ টছ কটনৰ যোৰা। এইখন আপোনালোকক দেখুৱাবলৈ লৈছোঁ চাদৰখন। এইখন হৈছে চাদৰখন। গোটেই গাতে বগা বগা সৰু সৰু বুটা কৰা হৈছে। এইখন হৈছে চাদৰৰ আঁচলটো আৰু এনেকৈ আঁচলতে পান কটা তিনিটা দি দিছে। এইখন হৈছে চাদৰখন। গাত এনেকৈ বগা সূতাৰে ফুল কৰা আছে। ইয়াত বগা গুণা ব্যৱহাৰ কৰিছে। এইটো হৈছে চাদৰৰ আঁচলটো আৰু আগত এনেকৈ তিনিটা পান কটা দিয়া হৈছে। 3 লাইন পান কটা দিছে। আৰু এই চাদৰখনত এনেকৈ ফিক্স বৰ্ডাৰ কৰি দিছে। এইখন হৈছে চাদৰখন আৰু এইখন হৈছে মেখেলাখন। মেখেলাত আপোনাৰ 3-4 লাইন মান বুটা দিয়া আছে। এইখন হৈছে মেখেলাখন আৰু মেখেলাখনত এটা ব্লাউজ পিচ দিয়া হৈছে। এইটো চাওক, এইটো হৈছে ব্লাউজ পিচ। ব্লাউজ পিছত এনেকৈ এটা পাৰি দিয়া হৈছে। এইযোৰ হৈছে টছ কটন যোৰা। এই কাপোৰযোৰ গৰমত পিন্ধিবৰ কাৰণে ৰংটো অতি পাতল ভাল পাব আৰু লগতে বগা গুণা থকাৰ কাৰণে ইয়াৰ বেজলিংটো অলপমান সুন্দৰ হৈছে। গতিকে আপোনালোকক দেখুৱালোঁ চাদৰখনত ফিক্স বৰ্ডাৰ দিয়া আছে, গোটেই গাতে বুটা আছে। এইখন হৈছে মেখেলাখনত এটা ব্লাউজ পিচ দিয়া হৈছে আৰু সেই ব্লাউজ পিচটোতে এটা হাতত লগাবৰ কাৰণে পাৰি দিয়া হৈছে। এই কাপোৰযোৰ হৈছে টছ কটন আৰু ইয়াৰ মূল্য হৈছে 1495 rupees। 1495 rupees। আপোনালোকৰ পচন্দৰ ভিতৰত পৰিলে আমাৰ হোৱাটছআপ নম্বৰত যিটো স্ক্ৰীনত অলৰেডি দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ইয়াৰ দাম হৈছে, আকৌ এবাৰ কৈছোঁ, ইয়াৰ দামটো আকৌ এবাৰ কৈ দিছোঁ আপোনালোকক 1495 rupees।